আমি কালি লিষ্টখন পালোঁ। লিষ্টখন পোৱাত আমি দেখিলোঁ যে মানে লিষ্টখনৰ আধা কিলোমিটাৰ ভিতৰত থকা মানুহখিনিয়ে পোৱা নাই, আৰু কিছুৱে পাইছে, কিছুৱে নাই পোৱা, কিন্তু লিষ্টখনৰ পৰা 2 কিলোমিটাৰ আঁতৰত থকা মানুহখিনিয়ে পাইছে। এতিয়া চাওক, আশ্ৰয় শিবিৰ ক'ত পাতে? আশ্ৰয় শিবিৰ য'ত পাতে তাত য'ত একো বিপদ নহয় তাতে আশ্ৰয় শিবিৰ পাতে। গতিকে আশ্ৰয় শিবিৰ ওচৰে পাজৰে মানুহো পাইছে আমি লিষ্টৰ মতে। গতিকে এই বিষয়টো সম্পূৰ্ণ আমাক তদন্ত লাগে। ভটিয়াপাৰৰ যি গেছ নিগমনৰ ঘটনা, সেই গেছ নিগমনৰ ঘটনাই আজি সপ্তম দিনত ভৰি দিলে, আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু পৰহি ইয়াত আহিছিল আৰু অহাৰ পাছত তেওঁ ইয়াত আশ্বস্ত কৰিছিল যে ক্ষতিপূৰণ দিয়া হ'ব প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক, আৰু এই ক্ষতিপূৰণ কালি তেওঁ ডিব্ৰুগড়ত ঘোষণা কৰিল 25,000 টকাকৈ। প্ৰাৰম্ভিক পৰ্যায়ত আচলতে কিতাপ পত্ৰ বা কাপোৰ কানি ক্ৰয়ৰ বাবে 25,000 কোনো সাহায্য বুলি তেওঁ মুখ্যমন্ত্ৰীয়ে কোৱা নাই। 25,000 টকাকৈ সামান্য তেওঁ অনুদান হিচাপে আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল, আৰু আগবঢ়োৱাৰ কথা ঘোষণা কৰাৰ পাছতে ভটিয়াপাৰৰ এই বাইচুকত সৃষ্টি হৈছে বিতৰ্ক, আৰু কৈছে যে কিছু স্থানীয় ইয়াত ব্যক্তিৰ আচলতে অভিযোগ যে যিসকলে প্ৰকৃততে পাব লাগিছিল, পাবলগীয়া বহু পৰিয়াল ইয়াত বঞ্চিত হৈছে, আৰু কাষৰীয়া ঠাইৰ বহু পৰিয়াল আচলতে বঞ্চিত হৈ দূৰৰ আচলতে পৰিয়ালক ক্ষতিপূৰণৰ আওতাত সামৰি অনা হৈছে, এনেধৰণৰ অভিযোগ তুলিছে। মই আপোনাৰ ওচৰলৈ আহিম। আপোনালোকৰ অভিযোগ যে যিসকলে পাব লাগে বা ওচৰৰ মানুহে পোৱা নাই, দূৰৰ মানুহে পাইছে, কি হৈছে ঘটনাটো এনেকুৱা, আমি কালি এখন লিষ্ট পাইছোঁ। লিষ্টখনৰ মতে আমাৰ কাষৰ মানুহে পাইছে, কিন্তু আমি নাই পোৱা। আমাতকৈ দূৰৰ মানুহে পাইছে, কিন্তু আমি নাই পোৱা। আশ্ৰয় শিবিৰটো য'ত আছে, আশ্ৰয় শিবিৰৰ কাষৰ মানুহে পাইছে। আশ্ৰয় শিবিৰ মানে হৈছে কি, আশ্ৰয় তাত এইটো কাৰণে পাতিছে আশ্ৰয় শিবিৰটো, তাত কাৰণ নিৰাপদ জেগাডোখৰ, নিৰাপদ স্থানত থকা মানুহেও আজি ক্ষতিপূৰণ পাইছে, কিন্তু আমি নিৰাপদ আশ্ৰয় নথকা, আমি মানে ক্ষতিগ্ৰস্ত এলেকাত থকা মানুহে আমি নাই পোৱা। ইয়াৰ এই লিষ্টখন একচুৱেলি বনাইছিলে কোনে, আমাক সেই প্ৰশ্নটোৰ উত্তৰ লাগে। প্ৰথম কথা হ'ল, আমি ৱাৰ্ড মেম্বাৰক যিহেতু জনাইছিলোঁ, ৱাৰ্ড মেম্বাৰক আমি ডকুমেণ্টছ দিবলৈ চেষ্টা কৰিছিলোঁ। ৱাৰ্ড মেম্বাৰে আমাৰ সেই ডকুমেণ্টছ ল'বলৈ পোনচাতেই নাকচ কৰিছিলে। তাৰপিছত আমি গাঁওবুঢ়াৰ লগত যোগাযোগ কৰিছিলোঁ। গাঁওবুঢ়াক আমি যেতিয়া এই কথাখিনি জনাইছিলোঁ, গাঁওবুঢ়াই কিন্তু গাত দায় কৰা মন্তব্য দিলে। তেওঁ আমাক ৱাৰ্ড মেম্বাৰলৈ পেলাই দিলে। তাৰপিছত ক'লে যে তেওঁ কোনোবা ল'ৰাজনক দায়িত্ব দিছে, কিন্তু সেই ল'ৰাজন আচলতে ৰেছপঞ্চিবল পাৰ্চন নহয়। তেখেতক আমি গাঁওবুঢ়াক প্ৰশ্ন কৰিছোঁ যে আপুনি ৰেছপঞ্চিবল পাৰ্চন, আপোনাক আমি জবাবদিহি কৰিছোঁ, আপুনি আমাক সদুত্তৰ দিয়ক। এইসকল আচলতে স্থানীয় লোকৰ ক্ষোভ আছে, কাৰণ তেওঁলোকে বঞ্চিত হৈছে। তেওঁলোকৰ দূৰৰ মানুহক আচলতে সাহায্য 25,000 টকা দিয়া হৈছে, তেওঁলোকে পোৱা নাই। কি ক'ব, কি হৈছে আচলতে? কি হৈছে এতিয়া সেইটো প্ৰশাসনেহে বিচাৰ কৰি দিব, আমিতো নাজানিম। আমি কেলৈ পোৱা নাই, ইমান আমি ওচৰতে থাকি সেইটো আমাক বিচাৰ লাগে। মুঠতে আমাক তদন্ত কৰি দিব লাগে, আমি কিয় পোৱা নাই। আপোনালোক বঞ্চিত হৈছোঁ আমি। আপোনালোকে দূৰৰ মানুহে পাইছে নেকি? আমাতকৈ দূৰৰ মানুহে পাইছে। য'ৰ পৰা আমালৈ সাহায্য আহে তাৰ ওচৰ পাজৰ মানুহে পাইছে। আমি গেছ জ্বলাব নোৱাৰা মানুহবোৰে এতিয়া নাই পোৱা, গেছ জ্বলোৱা মানুহবোৰেহে সাহায্য পাইছে। কাৰ ছত্ৰছায়াত হৈছে এয়া আচলতে বিষয় গুৰুত্ব, কাৰণ এইসকল আক্ৰান্ত, এইসকল ভুক্তভোগী, কিন্তু এইসকল ভুক্তভোগী পৰিয়ালক বঞ্চিত হোৱাৰ অভিযোগ উঠিছে, আৰু এইসকলক বঞ্চিত কৰি আচলতে তেওঁলোকতকৈ দূৰত থকা। মই এগৰাকী ব্যক্তি আছে, আপোনাৰ ওচৰলৈ আহিম। কি হৈছে, আপোনালোকে সাহায্য পাইছে? সাহায্য নাই, মোৰ ঘৰ এয়া ওচৰতে, কিন্তু 2-3 মানৰ আঁতৰৰ মানুহ পাইছে, আৰু য'ত গেছ লিক হৈছে সেই মাটিয়ে মোৰ ঢাপৰ কিনাৰতে ওলাইছে। মই নাই পোৱা। এইবাৰ কোনে কৈছে নাজানে, দুষ্ট চৰকাৰ পাই পেলাই আমাৰ এনেকুৱা কৰিলে। আমি 15-16 মানুহ বলছোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক 25,000 টকা দিয়া হ'ব। 25,000 টকা দিব। তাৰ ভিতৰত এটা 25,000 টকাটো বাদেই যাওক। আমি মুখ্যমন্ত্ৰীয়ে দিছে, দিছে, ইয়াত গণ্ডগোল কৰিছে কথা সেইটোৱে। কিছু দেখুৱাইছোঁ যে অকল স্থানীয় আচলতে ব্যক্তি আছে, যিসকল আক্ৰান্ত, এওঁলোকৰ মনত ক্ষোভ আছে, কাৰণ তেওঁলোকে পোৱা নাই, আৰু নাপাবলগীয়া মানুহে পোৱা অভিযোগ উঠিছে, আৰু পাবলগীয়া প্ৰকৃত ক্ষতিগ্ৰস্ত পৰিয়ালে পোৱা নাই। মই এগৰাকী বাইদেউ আছে, মই আপোনাৰ ওচৰলৈ আহিম। ঘটনাটো কি কৈছে, পাবলগীয়া পোৱা নাই, নাপাবলগীয়া পাইছে? হয়, তেনেকুৱা এটা ঘটনা মানে আপোনাৰ কালি সংঘটিত হ'ল। যিহেতু আমি কালি লিষ্টখন পালোঁ। লিষ্টখন পোৱাত আমি দেখিলোঁ যে মানে লিষ্টখনৰ আধা কিলোমিটাৰ ভিতৰত থকা মানুহখিনিয়ে পোৱা নাই, আৰু কিছুৱে পাইছে, কিছুৱে নাই পোৱা, কিন্তু লিষ্টখনৰ পৰা 2 কিলোমিটাৰ আঁতৰত থকা মানুহখিনিয়ে পাইছে। এতিয়া চাওক, আশ্ৰয় শিবিৰ ক'ত পাতে? আশ্ৰয় শিবিৰ য'ত পাতে তাত য'ত একো বিপদ নহয় তাতে আশ্ৰয় শিবিৰ পাতে। গতিকে আশ্ৰয় শিবিৰ ওচৰে পাজৰে মানুহো পাইছে আমি লিষ্টৰ মতে। গতিকে এই বিষয়টো সম্পূৰ্ণ আমাক তদন্ত লাগে, যে কেনেকৈ আমি ফাৰ্ষ্ট লিষ্ট, ছেকেণ্ড লিষ্ট কথা নহয়, ফাৰ্ষ্ট লিষ্টত কোনখিনি মানুহে পাব লাগে, যিখিনি মানুহ এফেক্টেড এৰিয়াৰ ভিতৰত আছে সেইখিনি মানুহে পাব লাগে। গতিকে যেতিয়া আমি কালি ব্লকলৈও গৈছিলোঁ এইটো সংক্ৰান্তত, আৰু আমি ৰাতিপুৱা আজি গাঁওবুঢ়াৰ ওচৰলৈ গৈছিলোঁ। গতিকে গাঁওবুঢ়াই ক'লে যে এইটো কমিউনিটি হলত লিষ্ট বনাই থোৱা আছে, কিন্তু আমি তাত পালোহি, তাত লিষ্ট বনোৱা নাই। গতিকে আমাৰ এইটো মানে আমাৰ এইটো সম্পূৰ্ণ তদন্ত লাগে আৰু উচিত বিচাৰ লাগে, যে যিহেতু যিয়ে ক্ষতিপূৰণ পাব লাগে সেইখিনি মানুহে প্ৰকৃততে প্ৰথমতে পাব লাগে। এয়া হৈছিল মনৰ ক্ষোভ আছে, কাৰণ এওঁলোকে পাব লাগে। মুখ্যমন্ত্ৰীয়ে কাৰণ
ঘোষণা কৰি থৈ গৈছে যে প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক দিয়া হ'ব আৰু কালি তেওঁ ঘোষণা কৰিছে 25,000 টকাকৈ দিয়া হ'ব। কিন্তু কথা হ'ল যিসকল আচলতে কম দূৰত্ব সেই কম দূৰত্ব পৰিয়ালে পোৱা নাই, আচলতে দীৰ্ঘ দূৰত্ব পৰিয়ালক সামৰি লৈছে ইয়াত এই 25,000 টকাৰ। কিন্তু কথা মুখ্যমন্ত্ৰীগৰাকীয়ে স্বতঃস্ফূৰ্তভাৱে কৈছে আচলতে ইয়াত কোনো হিন্দী তেওঁ কৰা নাই, তেওঁ কৈছে সকলোকে দিয়া হ'ব। কিন্তু ইয়াত কোনে আচলতে কৰিছে এনেকুৱা ধৰণৰ দুৰ্নীতি সেয়া কিন্তু বিষয়টো চাবলগীয়া।